কাম আৰম্ভ হোৱা আজি 1.5 বছৰমানে হ'ল। এতিয়া আমি শুনিছোঁ নতুনকৈ যে 1 মাহমানত হয়তো শুভ আৰম্ভণি হ'ব আৰু হয়তো ইলেকশ্যনৰ পিছতে গোটেই অফিচিয়েল কাম কাজ ইয়াতে ষ্টাৰ্ট হৈ যাব। কেনেকুৱা দেখি আছে গোটেই ষ্ট্ৰাকচাৰবিলাক ভাল লগা হৈছে? খুব ধুনীয়া আৰু ইয়াৰে ইণ্টিগ্ৰেটেড ডিচি অফিচ আমি শুনিছোঁ 7টাকৈ ব্ৰাঞ্চ থাকিব। দেখাত বিল্ডিংটো খুব ধুনীয়া হৈছে, নতুনত্ব আহিছে আৰু আমি গাঁওবাসী খুব সুখী। এইখন পঞ্চায়তত আমাৰ কাষতে ইঞ্জিনিয়াৰিং কলেজ পালোঁ আমি, ডিচি অফিচটো হৈ আছে। অলপ আগত এইখিনিতে 200 মিটাৰতে আমি BEd কলেজখনক বনাই থকা দেখা পাইছোঁ আৰু ইখন গাঁৱতে ইটো পঞ্চায়ততে নতুনকৈ হ'বলৈ গৈ আছে এখন ষ্টেডিয়াম, যিখন আমি শুনিছোঁ 55 কোটি টকীয়া ষ্টেডিয়াম হ'ব, য'ত দিনে ৰাতি খেল চাব পাৰিব, মানুহ খেলিব পাৰিব। মানে ডেভেলপমেণ্ট পূৰা হৈছে। হয়, সেইটোতো মানিব লাগিব যে ডেভেলপমেণ্ট হৈছে আৰু এটা নতুনত্ব আহিছে। কি হ'ল, ডেভেলপমেণ্টটো এনেকৈ নহয় যেনি তেনি কৰিছে, এনেকৈ নহয়, খুব ভাল চিন্তাধাৰাই কৰিছে, গতিকে আমি সুখী। আৰু ইয়াতে আমি দেখিছোঁ পাৰ্কিঙৰ ফেচিলিটি আছে আৰু আমি গ্ৰাছ দেখিছোঁ, ধুনীয়া ধুনীয়া আটক ধুনীয়াকৈ সজাই থকা হৈছে কিছুমান বস্তু। হয়, বিল্ডিংটো যেনেকুৱাকৈ ৰঙৰ ধুনীয়া কম্বিনেশ্যন এটা দিছে আৰু তলত গাৰ্ডেনিং কৰিছে আৰু আমি দেখিছোঁ যে নতুনকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে। হয়তো আগৰ যোনটো বিল্ডিং আছিলে তাতে অলপ কিছু পাৰ্কিঙৰ অসুবিধাৰ কাৰণে টাউনৰ পৰা অলপ আঁতৰত আনিছে আৰু খুব ভাল চিন্তাধাৰা যে টাউনৰ পৰা বাহিৰত লৈ আহি নতুন ল'ৰাক নতুন কাম কাজ দিয়াৰ যি নতুন কৰ্মসংস্থাপন পাব। ইয়াতে আগত আপোনালোকে দেখা পাইছে যে কোনো দোকান নাই, যাৰ কাৰণে এতিয়া ধৰক নতুন ল'ৰা এজনে জেৰক্সৰ দোকানে হওক, পাণ দোকান হওক বা চাহ ভাতৰ দোকান এটা দি কৰ্মসংস্থাপনৰ সুবিধা হ'ব, গতিকে আমি আনন্দিত।